বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই মুহূৰ্তত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন অৰ্থাৎ এডিআৰইৰ এক্সামিনেশ্যনৰ সৈতে একেবাৰে শেহতীয়াকৈ কেইখনমান গুৰুত্বপূৰ্ণ নোটিছ চৰকাৰে জাৰি কৰিছে আৰু সেই গুৰুত্বপূৰ্ণ নোটিছ কেইখনৰ বিষয়ে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিবলৈ চেষ্টা কৰিম জনাবলৈ লৈছো চাওক স্ক্ৰীনত এডিআৰই পৰীক্ষাক লৈ চৰকাৰে প্ৰকাশ কৰিলে কেইবাখনো গুৰুত্বপূৰ্ণ জাননী কাৰণ গুৰুত্বপূৰ্ণ বুলি এই কাৰণেই কৈছো ইতিমধ্যে পৰীক্ষা চলি আছে আৰু পৰীক্ষাৰ্থীসকলে এই গুৰুত্বপূৰ্ণ জাননী কেইখনৰ যেটো ইনফৰমেশন জনাটো একেবাৰে নিতান্ত প্ৰয়োজনীয় আৰু সেইভাবে আজিৰ এই ভিডিঅটো লৈ আহিছিলো আৰু ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন জনাবলৈ যত্ন কৰিছো চাওক এই মুহূৰ্তত প্ৰকাশ কৰা জাননী কেইখন পুৱাৰ লগে লগেই আপোনালোকক জনাই আছো তে জাননী কেইখন ৰিলিজ হোৱা বেছি সময় হোৱা নাই ৰিলিজ হোৱাৰ লগে লগেই আপোনালোকক জনাই আছো যাতে আপোনালোকে সোনকালে ইনফৰমেশনটো পাবলৈ সক্ষম হয় তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখাবলৈ লৈছো চাওক যদি আপুনি বা আপোনাৰ কোনোবাই এডিআৰইৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা হ'ব তেনেহলে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো একেবাৰে মিছ নকৰিব কাৰণ কেইবাখনো গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে এডিআৰইৰ পৰীক্ষাক লৈ চৰকাৰে আৰু জাননী কেইখনৰ সম্পূৰ্ণ সবিশেষ আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো এজন চাকৰিয়ালৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশনৰ উপৰিও আন কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশনো আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় আজিও ব্যতিক্ৰম নহয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হোৱাৰ লগে লগেই আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছো চাওক পৰীক্ষা চলি থকাৰ অৱস্থাত এই নতুন কেইবাখনো বিশেষ জাননী প্ৰকাশ কৰাক লৈ পৰীক্ষাৰ্থীসকলৰ মাজত যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে তে বন্ধুসকল দেৰি নকৰো এখন কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে এডিআৰইৰ পৰীক্ষাক লৈ আৰু চৰকাৰে প্ৰকাশ কৰাৰ লগে লগে আৰু আমিও পোৱাৰ লগে লগে আপোনালোকক যিমান দূৰ পাৰো সোনকালে জনাবলৈ যত্ন কৰিছো আৰু এইখিনিতে আপোনালোকক ইতিমধ্যে কৈছো যদি আপুনি এডিআৰইৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে বা হ'ব নাইবা যদি আপোনাৰ কোনোবা আপোনজনে এডিআৰইৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে বা হ'ব তেনেহলে আজিৰ এই গুৰুত্বপূৰ্ণ জাননী কেইখনৰ যেটো ইনফৰমেশন হেতু একেবাৰে মিছ নকৰিব তে বন্ধুসকল চাওক স্ক্ৰীনত আপোনালোকক নোটিছ কেইখন দেখাবলৈ যত্ন কৰিছো কেইবাখনো নোটিছ প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু নোটিছ কেইখনৰ অসমীয়া অনুবাদটো আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাওক প্ৰথমখন নোটিছটো এনেকৈ লিখিছে চতুৰ্থ শ্ৰেণী পদৰ বিজ্ঞাপন তাৰিখ 27/10/2023 আৰু তাৰ পাছৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ বিভিন্ন বিভাগ স্থাপনা অন্তৰ্গত চতুৰ্থ শ্ৰেণীৰ পদসমূহ খালী পদৰ সংখ্যা পদৰ বিৱৰণ দৰমহা ব্ৰেণ্ড গ্ৰেড পে আৰু সংৰক্ষিত শ্ৰেণী অনুসৰি পদসমূহৰ বিৱৰণ সম্বন্ধীয় তথ্য অসম ৰাজ্যিক বিদ্যালয়ৰ শিক্ষা মণ্ডলৰ অধিকাৰী ৱেবছাইটত উপলব্ধ বুলি কৈছে আৰু 7 তাৰিখৰ 11:30 বজাৰ পৰা উপলব্ধ হ'ব অৰ্থাৎ তেওঁলোকে এই নোটিছখনৰ বিষয়ে প্ৰাৰ্থীসকলক অৱগত কৰিবলৈ চেষ্টা কৰিছে যে কোন বিভাগত কিমান পোষ্ট খালি আছে আৰু সেই বিষয়ে তেওঁলোকৰ যেটো সেৱা www.seva.online.org এই ৱেবছাইটত পোৱা হ'ব বা উপলব্ধ হ'ব বুলি উল্লেখ কৰিছে তাৰ পাছৰ যিখন গুৰুত্বপূৰ্ণ নোটিছ সেই নোটিছখনৰ বিষয়ে জনাবলৈ যত্ন কৰিছো চাওক 29 সেপ্টেম্বৰ 2024 তাৰিখে অনুষ্ঠিত অসম ডাইৰেক্ট নিযুক্তি পৰীক্ষাত অংশগ্ৰহণ কৰা সকলো পৰীক্ষাৰ্থীক জনাবলৈ যে তৃতীয় শ্ৰেণীৰ বেচেলৰ স্তৰ আৰু হায়াৰ সেকেন্ডাৰী স্তৰ ক্ষমা কৰিব মেট্ৰিক স্তৰ ড্ৰাইভাৰ পদৰ OMR পত্ৰৰ সফট কপি ডাউনলোডৰ বাবে অনলাইন পোৰ্টেল 8 অক্টোবৰ 2024 তাৰিখ পুৱা 11:30 বজাত আৰম্ভ হৈছে 22 অক্টোবৰলৈকে 2024 লৈকে উপলব্ধ থাকিব অৰ্থাৎ যেটো OMRC ডাউনলোড কৰাৰ কথাটো চলি আছিল হেতু 8 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈকে চলিব বুলি উল্লেখ কৰিছে আৰু এই পোৰ্টেলৰ লিংকটো অসম ৰাজ্যিক বিদ্যালয় শিক্ষা মণ্ডল অৰ্থাৎ পূৰ্বৰ সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব বুলি উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি প্ৰাৰ্থীসকলৰ বাবে কাৰণ প্ৰাৰ্থীসকলে যেটো পৰীক্ষা দিলে সেই পৰীক্ষাটো কেনেকুৱা হ'ল বা OMR খনত কোনটো ভুল কৰি আহিলে এই গোটেই ইনফৰমেশনখিনি তেওঁলোকে অফিচিয়েল যেটো ৱেবছাইট দিছে সেই অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁলোকৰ OMR কপিৰ সফট কপিটো ডাউনলোড কৰিব পাৰিব বুলি উল্লেখ কৰিছে তে বন্ধুসকল ইয়াৰ যিখন পাছৰ ইনফৰমেশন অৰ্থাৎ পাছৰ গুৰুত্বপূৰ্ণ নোটিছটো
জনাবলৈ যত্ন কৰি আছোঁ তাৰ আগতে চাওক যি OMR ডাউনলোড কৰিব সেই OMR খনৰ বাবে পৰীক্ষাৰ্থীয়ে 50 টকা দিব লাগিব বুলি উল্লেখ কৰিছে আৰু সেইটো অনলাইন পেমেন্ট কৰিব লাগিব আৰু প্ৰয়োজনীয় তথ্যখিনি হ'ল তেওঁৰ যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড সেই ইউজাৰ নেম আৰু পাছৱৰ্ড দি তেওঁ লগইন কৰি ডাউনলোড কৰিব পাৰিব বুলি উল্লেখ কৰিছে ইয়াৰ পাছৰ যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেইটো দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক প্ৰাৰ্থীৰ জ্ঞানৰ বাবে জাননী দিয়া হৈছে যে 2024 চনৰ 29 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষাত হাজিৰ হোৱা প্ৰাৰ্থীসকলৰ বাবে ক্লাছ 3 পদৰ বেচেলৰ ডিগ্ৰী লেভেল আৰু মেট্ৰিক লেভেল ড্ৰাইভাৰ এখন অনলাইন পৰ্টেল 2024 চনৰ 9 অক্টোবৰৰ 11:30 বজাত 18 অক্টোবৰৰ পৰা লাইভ হ'ব যাৰ লিংক অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ ৱেবছাইটত উপলব্ধ হ'ব বুলি উল্লেখ কৰিছে অৰ্থাৎ এই পৰ্টেলটোৱে আগ্ৰহী প্ৰাৰ্থীসকলক যিকোনো প্ৰশ্নৰ উত্তৰ কি সন্দৰ্ভত আপত্তি উত্থাপন কৰিবলৈ সহায় কৰিব প্ৰত্যেক প্ৰশ্নৰ বাবে 500 টকা জমা দিয়াৰ সপেক্ষত আপত্তি যথাযথ যুক্তিৰ সৈতে দাখিল কৰিব লাগিব আৰু কোনো যুক্তি নথকা আপত্তি বাতিল বুলি গণ্য কৰা হ'ব তে যিখন শেষৰ যিখন ইনফৰমেশ্যন অৰ্থাৎ যিটো পৰীক্ষা হৈ গ'ল হায়াৰ সেকেন্ডাৰী ক্ষমা কৰিব যেটো গ্ৰেজুৱেচন লেভেল আৰু মেট্ৰিক লেভেলৰ পৰীক্ষা হৈ গ'ল সেই প্ৰশ্নত যদি কাবাৰ ডাউট আছে তেনেহলে ডাউটৰ বাবে চ্যালেঞ্জ কৰিব পাৰিব বুলি উল্লেখ কৰিছে তাৰ বাবে এটা প্ৰশ্নৰ বাবে প্ৰাৰ্থীসকলে 500 টকা দিব লাগিব আৰু যদি তেওঁৰ যিটো আপত্তি বা যিটো তেওঁ অবজেকশন সেই অবজেকশনটো যদি ভ্যালিড নহয় তেতিয়া হলে বাতিল কৰিব বুলি উল্লেখ কৰিছে তেওঁৰ আপত্তিটো বাতিল কৰিব বুলি উল্লেখ কৰিছে আৰু যদি ভ্যালিড বুলি তেওঁ প্ৰশ্ন যেটো বা আপত্তিটো যদি তেওঁ ভ্যালিড বুলি গণ্য কৰে তেতিয়া হলে বিশেষজ্ঞ কমিটি যি আছে সেই বিশেষজ্ঞ কমিটি বিবেচনা কৰিব আৰু তেনে ক্ষেত্ৰত পাৰ্টি গৰাকীয়ে যেটো সোৰ্সৰ পৰা 500 টকাটো পৰিশোধ কৰিছিল সেই সোৰ্সতে তেওঁ ঘূৰাই দিয়া হ'ব বুলি উল্লেখ কৰিছে তে বন্ধুসকল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কিটা পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো বহুত বেছি দেৰি নকৰো কাৰণ বহুত বেছি দেৰি কৰিলে আপোনালোকৰ অসুবিধা হয় এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিবলৈ বিচাৰিছো আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে কি কৰিব লাগিব নিশ্চয়কৈ গম পাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পলকতে পাবলৈ সক্ষম হ'ব